নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। 2024 বৰ্ষটো শনিৰ বৰ্ষ হোৱাৰ হেতুকে মই ভাবিছোঁ মই মোৰ অনুৰাগীসকললৈ, মোৰ দৰ্শকসকললৈ তেওঁলোকৰ লগ্ন বা ৰাশি অনুযায়ী শনি গ্ৰহই কি ফল দিব এই বিষয়ে এটা ভিডিঅ' বনাওঁ। মই আজি যিটো ভিডিঅ' লৈ আহিছোঁ এইটো কেৱল শনি গ্ৰহৰ পৰাই মই আপোনালোকক ক'ম। ইতিমধ্যে মই বাৰ্ষিক ফলটোৰ কথা, প্ৰতিটো লগ্ন ৰাশিৰ কথা আপোনালোকক কৈ আহিছোঁ। এতিয়া মই কেৱল সেইখিনিতো আপোনালোকে চাবই, তাৰ উপৰিও শনি গ্ৰহেনো আপোনালোকক কোন ক্ষেত্ৰত সতৰ্কতা ল'বলৈ কৈছে মই সেই বিষয়েহে আজি আপোনালোকক ক'ম। বিশেষকৈ মই সতৰ্ক হ'বৰ বাবেহে মই আজি মোৰ দৰ্শকসকলৰ কাৰণে, মোৰ অনুৰাগীসকলৰ কাৰণে মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে গুৰুত্ব সহকাৰে গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু আপোনালোককনো শনি গ্ৰহে এই বছৰটো কি দিব, কোন ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ ক'ব এই বিষয়ে মই কৈ যাম। আপোনালোকে মনোযোগ আৰু গুৰুত্ব সহকাৰে ল'ব। মই পোনপ্ৰথমে আপোনালোকক মেঘ লগ্ন বা মেঘ ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। লগ্নৰ পৰা ফলটো চাব পাৰে বা ৰাশিৰ পৰা ফলটো চাব পাৰে। মেঘ লগ্ন বা মেঘ ৰাশিৰ বৰ্তমান অৱস্থাত শনি গ্ৰহ একাদশ ভাৱত বহি আছে। একাদশ ভাৱত বহি শনি গ্ৰহে কিন্তু আপোনাৰ কৰ্মক্ষেত্ৰত বহুত ভাল ফল দিছে। চাকৰি কৰাসকলৰো ভাল, ব্যৱসায় কৰাসকলৰো ভাল বা নতুন কৰ্ম সংস্থাপনো পাব। শনি গ্ৰহে আপোনাৰ আয় বৃদ্ধি কৰিছে কৰ্মৰ যোগেদি। কিন্তু আপোনালোকক মই সতৰ্কতা কেইটামান ক্ষেত্ৰত কৈছোঁ। সেইটো হৈছে শনি গ্ৰহে একাদশ ভাৱত বহি শনি গ্ৰহে কি কৰিছে গম পাইছেনে? সৰু সৰু ৰোগ বৃদ্ধি কৰিছে আপোনালোকৰ। মেঘ লগ্ন বা মেঘ ৰাশি জাতক জাতিকাৰ কাৰোবাৰ ভৰি বিষ হ'ব পাৰে। কাৰোবাৰ এতিয়া সম্বন্ধৰ ক্ষেত্ৰত ককায়েক আৰু বায়েকৰ লগত সম্বন্ধটো অকণমান শনি গ্ৰহে আপোনালোকক বাধা বিঘিনি কৰিব পাৰে বা তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। ককায়েক বা বায়েক বা খুৰাক, বাপেকৰ ভায়েকৰ কথা কৈছোঁ মই, যিকোনো খুৰাক যেজনে থাকক লাগিলে তেওঁলোকৰ লগত স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব তেওঁলোকে। আৰু তেওঁলোকৰ লগত সম্বন্ধ সম্পৰ্কটোৰ ক্ষেত্ৰত যাতে আপোনালোকৰ অলপমান দূৰত্ব নবাঢ়ে সেই ক্ষেত্ৰত আপোনালোকে এই বছৰটোত কিন্তু গুৰুত্ব সহকাৰে আগবাঢ়িব লাগিব। শনি গ্ৰহে একাদশত ভাবি তৃতীয় দৃষ্টি লগ্নত দিছে, আপোনাৰো স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বলতা দেখাইছে। মেঘ লগ্ন আৰু মেঘ ৰাশি কিয় তৃতীয় দৃষ্টি যেতিয়াই আপোনাৰ লগ্নত বা ৰাশিত দিছে তেতিয়াহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপুনি সাৱধান হ'ব। কৰ্মক্ষেত্ৰত মই ভাল কৈছোঁ, ধন ক্ষেত্ৰতো ভাল, কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতো ভাল, খালী স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বলতা দেখাইছে। আৰু মই যিকেইটা জীৱৰ লগত আপোনাক ক'লোঁ, খুৰাক, ককায়েক আৰু বায়েক, তেওঁলোকৰ স্বাস্থ্য বা সম্বন্ধৰ ক্ষেত্ৰত আপুনি হ'ব সতৰ্ক আৰু আপোনাৰ নিজৰ স্বাস্থ্যৰ ওপৰত সতৰ্ক হ'ব। মে' মাহৰ পৰা কিন্তু নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু সতৰ্ক হ'ব। মে' মাহৰ পৰা গোটেই বছৰটো এই কথাটো আপোনালোকে গুৰুত্ব দিব। শনি গ্ৰহৰ সপ্তম দৃষ্টি একাদশ ভাৱত থাকি পঞ্চমত দিছে। পেটৰ ৰোগ, আপোনাৰ বুদ্ধি নষ্ট হ'ব, পেটৰ ৰোগ হ'ব মাজে সময়ে। আৰু আপোনালোকৰ বিবাহিতসকলৰ সন্তানৰ ওপৰত গুৰুত্ব দিব, সন্তানৰ স্বাস্থ্য পাতিৰ ওপৰত গুৰুত্ব দিব, বিবাহিত দম্পতীৰ যিসকলৰ সন্তান আছে। আৰু আপোনালোকৰ শাস্ত্ৰ জ্ঞানটোৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি পাব। কোনো ধৰণৰ লটাৰী বা এনেকুৱা ধৰণৰ যোগ নাই, গোচৰীয় প্ৰভাৱৰ পৰা মই কৈছোঁ। ক'ৰবাত শ্বৰ্ট কাটিঙত গৈ পেলাই খুব কম সময়ৰ ভিতৰতে বোলে মোৰ লাভ হ'ব, ধন হ'ব, এইটো কিন্তু মেঘ লগ্ন বা মেঘ ৰাশি জাতক জাতিকাৰ এই বছৰটোত মই দেখা নাই। শনিৰ দৃষ্টি লটাৰী ভাৱতো আছে, পঞ্চম ভাৱটোৰ পৰা লটাৰী চাই। সেই গতিকে অলপ সাৱধান হ'ব। কোনোবাই শ্বৰ্টকাটত আপোনালোকক যদি ধন উপাৰ্জনৰ ক্ষেত্ৰত কয় তেতিয়াহ'লে কিন্তু নাযাব, ঠগ খাব। আৰু নিজৰ পেটৰ ৰোগ, স্বাস্থ্য এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। তাৰপিছত দশম দৃষ্টিটো অষ্টম ভাৱত দিছে। এটা কথা হ'ল অষ্টম ভাৱত শনি কাৰক হয়, আয়ু বৃদ্ধি কৰিছে আপোনাক, আয়ু বৃদ্ধি কৰিছে। আয়ু বৃদ্ধি হ'ব, গুপ্ত বিদ্যাৰ প্ৰতি অলপমান আপোনাৰ আকৰ্ষিত হ'ব পাৰে। আৰু আপোনাৰ সম্বন্ধৰ ক্ষেত্ৰত যদি কওঁ, আপুনি জেঠা জেঠু, এপা নিচা তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপমান
গুৰুত্ব দিব বা কিবা খবৰ পাব পাৰে আৰু এনেকুৱা ধৰণৰ। আৰু কিন্তু আপুনি ভূগৰ্ভৰ লগত জড়িত কৰ্মক্ষেত্ৰত আপোনাৰ ভাল হ'ব আৰু আপুনি গুপ্ত বিদ্যাৰ ক্ষেত্ৰত আগ্ৰহী হ'ব আৰু আপোনাৰ আয়ু বৃদ্ধি হ'ব। শনি গ্ৰহৰ মই এই সতৰ্ক মেঘ লগ্ন বা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মই ক'লোঁ আৰু বিশেষ মই বেছিকৈ নকওঁ আৰু বাকীখিনিতো মই কৈ ৰাখিছোঁ। মই কেৱল এইটো শনি গ্ৰহৰ ক্ষেত্ৰতহে কৈছোঁ। আপোনালোকক কৰ্ম সংস্থাপন দিব, আয়ু বৃদ্ধি কৰিব, ধন দিব, কিন্তু মই যিখিনি আপোনাক সতৰ্ক কৰিছে সেইখিনি মানি চলিব। ইয়াৰ পিছৰটো কৈছোঁ মই বৃষ লগ্ন বা বৃষ ৰাশি জাতক জাতিকা। কৰ্ম সংস্থাপন, ধন, টকা পইচা এইবোৰ ক্ষেত্ৰত বহুত ভাল বৃষ লগ্ন বা বৃষ ৰাশি জাতক জাতিকাৰ। নতুন কৰ্ম সংস্থাপন হ'ব, নতুন চাকৰি হ'ব, এইখিনি ক্ষেত্ৰত কোনো বাধা বিঘিনি নাই, আয় হ'ব, সফলতা পাব। কিন্তু শনিত আপোনাৰ ভাগ্য বৃদ্ধিও কৰিছে। ভাগ্যৰ স্বামী হৈ কৰ্মত বহিছে, কৰ্মক্ষেত্ৰত ভাগ্য বৃদ্ধি হৈছে। মই কৈছোঁ নহয়, নিবনুৱাৰ সংস্থাপন হ'ব, চাকৰি হ'ব, চাকৰি কৰাসকলৰ ভাল হ'ব, অৰ্থনীতিৰ ক্ষেত্ৰত উন্নতি হ'ব, আয়ু বৃদ্ধি পাব। কিন্তু শনিৰ তৃতীয় দৃষ্টি দ্বাদশ স্থানত দিছে। দ্বাদশ স্থানটো কি হৈছে? বাপেকৰ মাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত, আইতাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান। বিদেশলৈ গ'লে যাত্ৰাৰ ক্ষেত্ৰত অলপ বাধা পাব। তাৰপিছত কোৰ্ট কাছাৰী হস্পিটেল ডিপাৰ্টমেণ্টৰ লগত গোটেই বছৰটোত খৰচ হ'ব পাৰে। নিজৰ কাৰণে নহ'লেও কাৰোবাৰ কাৰণে খৰচ হ'ব পাৰে। কাৰণ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত মই আপোনাক ইমান বাধা দেখুওৱা নাই বৃষ লগ্ন বা জাতক জাতিকাৰ। মই ক'লোঁ নহয়, বাপেকৰ মাক তাৰমানে আইতাক বিদেশ ভ্ৰমণত খৰচ হ'ব পাৰে। তাৰপিছত আপোনাৰ অৰ্থ ব্যয় হ'ব পাৰে। তাৰপিছত আপোনাৰ অলাগতিয়াল খৰচ হ'ব পাৰে আৰু অৰ্থ ব্যয় যিটো। আৰু হস্পিটেল ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ, কোৰ্ট কাছাৰীৰ ক্ষেত্ৰতো আপোনাৰ নিজ দৃষ্টি আছে। এই ক্ষেত্ৰত আপুনি গুৰুত্ব দিব, শনিৰ তৃতীয় দৃষ্টিটো। আৰু আপুনি কিন্তু ধৰ্ম কৰি থাকক, ধৰ্ম ক্ষেত্ৰত লগ দিব শনিয়ে। শনিৰ তৃতীয় দৃষ্টি পৰিছে দ্বাদশ ভাৱত। দ্বাদশ ভাৱত এইখিনি কৰিব, খৰচৰ ভাৱ হয়, ব্যয় হ'ব। আৰু মই জীৱৰ কথা ক'লোঁ যে আপোনাৰ বাপেকৰ মাক আইতাকৰ ক্ষেত্ৰত অলপমান খৰচ হ'ব পাৰে, বা মাকৰ বাপেক তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনাৰ খৰচ হ'ব পাৰে। তাৰমানে এনায়েকৰ ঘৰৰ ককাকৰ কথা কৈছোঁ মই। তাৰপিছত শনিৰ সপ্তম দৃষ্টি আপোনাৰ চতুৰ্থ ভাৱত দিছে। চতুৰ্থ অৱস্থাত আপোনাৰ যান বাহনৰ ক্ষেত্ৰত বাধা বিঘিনি হ'ব পাৰে। যান বাহন কিনিব পাৰিব পাৰে, কিন্তু যান বাহনে আপোনাক মেৰামতিত খৰচ কৰিব পাৰে, বা ক'ৰবালৈ যান বাহন লৈ গ'লে প্ৰয়োজনতকৈ বেছি খৰচ হ'ব পাৰে। সেইকাৰণে যান বাহন আপোনালোকে চাই চিতিহে দূৰণিবতীয়া যাত্ৰা কৰিব। যান বাহনৰ পৰা যাতে বাধা বিঘিনি নহয়। ক'ৰবাত যদি সম্পত্তি কিনিব লৈছে, খুব ভালকৈ আপোনালোকে চালি জাৰি ডকুমেণ্ট চাইহে সম্পত্তি কিনিব। কোনোবাই নতুন মাটি কিনিব বিচাৰিছে, কোনোবাই নতুন ঘৰ ল'ব বিচাৰিছে, নহ'লে আপোনাৰ কিন্তু অৰ্থ ব্যয় হ'ব, কোনোবাই আপোনাক ঠগিব পাৰে। শনিৰ দৃষ্টি সপ্তম ভাৱত আছে। নিজৰ মাকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব বৃষ লগ্ন বা জাতক জাতিকাই। নিজৰ মাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হ'ব, মাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হ'ব। আৰু আপোনাৰ নিজৰ শৰীৰৰ বুকু অংশত, যিখন লগ্নৰ জাতক জাতিকাই হওক, বুকুৰ বিষ বা এনেকুৱা ধৰণৰ যদি হয়, তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ ল'ব। শনিৰ দৃষ্টি পৰিছে। বেলেগ কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত ইমান বেয়া নহয়, কিন্তু আপোনালোকৰ এই শৰীৰৰ ডিঙিৰ পৰা বুকুৰ ভিতৰৰ অংশ অলপমান কেতিয়াবা ৰোগ হ'ব পাৰে। এনেকুৱা মাকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। আৰু বাপেকৰ মাকৰ কথা ক'লোঁ মই, আৰু বা মাকৰ বাপেক বা মাকৰ মাক এনায়েক ক্ষেত্ৰৰ কথা কৈছোঁ। এইটো হৈছে শনিৰ সপ্তম দৃষ্টি। আৰু শনিৰ দশম দৃষ্টি দিছে আপোনাৰ সপ্তম স্থানত। সপ্তম স্থানটো হৈছে ব্যৱসায় স্থান। যুগ্ম ব্যৱসায়ত আপোনালোকে অলপ সাৱধান হ'ব। দৈনিক উপাৰ্জনৰ ক্ষেত্ৰত যদি কোনোবাই বোলে দৈনিক উপাৰ্জনৰ দোকান দি আছে, বোলে কোনোবাই দৈনিক উপাৰ্জনৰ ব্যৱসায় কৰিছে, পইচাটো অকণমান যাতে কাপোৰ বস্তু ধাৰ ঋণত দিলে কিন্তু দেৰিকৈ আহিব, বাধা বিঘিনি পাব। সেইটো ক্ষেত্ৰত দৈনিক উপাৰ্জনৰ ঘৰটো চাইছে। আকৌ মই কৈছোঁ আপোনালোকৰ যুগ্ম ব্যৱসায়ৰ ক্ষেত্ৰতো যুগ্ম ব্যৱসায় কৰি থাকিব পাৰে, কিন্তু এই সম্বন্ধ সম্পৰ্ক যাতে বেয়া হৈ নাযায়, শনিৰ দৃষ্টি পৰিছে। সেইকাৰণে আয়টো আহিব বুলি মই কৈছোঁ, ধন আহিব, কিন্তু ষ্ট্ৰাগলো হ'ব আপোনালোকৰ যুগ্ম ব্যৱসায়ৰ ক্ষেত্ৰত, বা ধনটো কমকৈ আহিব ব্যৱসায় কৰিলে, মানে যুগ্ম ব্যৱসায়ত। কিন্তু নিজৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত আপুনি পাব। আৰু বাকী যিকেইটা ক'লোঁ সেইটো হ'ল। আৰু বিবাহিত বৃষ লগ্ন জাতক জাতিকাৰ স্বামী স্ত্ৰী যদি স্বাস্থ্যৰ বাধা বিঘিনি আৰু অকণমান মতভেদ দাম্পত্যত, শনিৰ দশম দৃষ্টি সপ্তম ভাৱত। সপ্তম ভাৱটো যিহেতু দাম্পত্যৰ ভাৱ হয় বিবাহিতসকলৰ।
আৰু এইটোৱে মই ক'লোঁ আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। বিষ লগ্ন জাতক জাতিকাৰ মই ইমানখিনিতে কৈছোঁ। এইখিনি আপোনালোকৰ যিখিনি জীৱৰ লগত জড়িত হৈ কৰ্ম কৰিব কৈছোঁ সেই জীৱখিনিৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু আপোনালোকৰ সম্বন্ধ সম্পৰ্ক খৰচৰ ক্ষেত্ৰত, নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ইয়াৰ পিছৰ লগ্ন বা ৰাশিটো কৈছোঁ মই মিথুন লগ্ন বা মিথুন ৰাশি। মিথুন লগ্ন বা মিথুন ৰাশি শনি আয়ুভাৱ আৰু ভাগ্যভাৱৰ স্বামী হৈ ভাগ্যভাৱত আছে। আয়ু বৃদ্ধি কৰিছে আপোনালোকৰ। ভাগ্য অলপ দেৰিকৈ উদয় হ'ব তেনেকুৱা এটা দেখাইছে। শনিৰ পৰাহে কৈছোঁ দেই, মই বেলেগ গ্ৰহৰ কথা আজি মই কোৱা নাই, গ্ৰহগতিৰ কথা আজি কেৱল শনিৰ পৰা কৈছোঁ। ভাগ্য ভাৱত হৈছে, যাত্ৰা হ'ব, ধৰ্মক্ষেত্ৰতো ভালেই হ'ব। এতিয়া মই দৃষ্টিকেইটাৰ কথাহে বিশেষকৈ মই কৈছোঁ। ভাগ্য বৃদ্ধি কৰিছে আপোনালোকৰ। দৃষ্টিটো আপোনালোকৰ একাদশ স্থানত দিছে। একাদশ স্থানটো হৈছে আয় স্থান, নিজ দৃষ্টি দিছে। উপাৰ্জন হ'ব, কিন্তু খৰচ হোৱাৰ পথো মুকলি থাকিব। আৰু বিশেষকৈ ইয়াতো আপোনালোকৰ ডাঙৰ ককায়েক আৰু বায়েকৰ ঘৰত আৰু খুৰাকৰ ঘৰত দৃষ্টি দিছে মিথুন লগ্ন মিথুন ৰাশি। তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব আৰু সম্বন্ধ সম্পৰ্কটো যাতে ভাল হয়। আৰু আপোনালোকে বায়েক ককায়েক খুৰাকৰ লগত একেলগে ব্যৱসায় বা কিবা কৰ্ম কৰিব নাযাব এই বছৰটো, লোকচান হ'ব। কাৰণ শনিৰ দৃষ্টি যেতিয়া তেওঁলোকৰ ঘৰত পৰিছে, তেওঁলোকৰ লগত যদি কৰ্ম কৰিব যায়, আপুনি অকলশৰীয়াকৈ কৰ্ম কৰিলেও যদি লাভ হ'ব, আপুনি তেওঁলোকৰ লগত এই সম্বন্ধকেইটাৰ লগত কৰ্ম কৰিব গ'লে কিন্তু আপোনালোকৰ লোকচান হ'ব। আপোনালোকে সেইটো ক্ষেত্ৰত গুৰুত্ব দিব। আৰু সপ্তম দৃষ্টিটো তৃতীয় ভাৱত দিছে। তৃতীয় ভাৱটো আকৌ ভায়েক ভনীয়েকৰ ভাৱ আৰু বন্ধুবৰ্গৰ ভাৱ। ভায়েক ভনীয়েক আৰু বন্ধুবৰ্গৰ ভাৱৰ লগত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰতো আপোনাৰ শনিয়ে আমনি কৰিব। কিন্তু আপোনাৰ পৰাক্ৰম বাঢ়িব, আপোনাৰ ছ'চিয়েল মিডিয়াৰ লগত সংযোগ হ'ব পাৰিব, সেইবোৰ ক্ষেত্ৰত ভাল। কিন্তু এই যিকেইটা আপোনাৰ মই কৈছোঁ ভায়েক ভনীয়েক বা মিত্ৰ, এইখিনিৰ লগত অকণমান আপুনি সম্বন্ধটোত গুৰুত্ব দিব। প্ৰথমটো ক'লোঁ মই খুৰাক ককায়েক বায়েক, তৃতীয় দৃষ্টি একাদশত পৰিছে। সৰু সুৰা ৰোগৰ পৰা সাৱধান হ'ব আপুনি। মিথুন লগ্নৰ একাদশ ভাৱত দৃষ্টি পৰিছে, সেই গতিকে। আৰু সপ্তম দৃষ্টিটো তৃতীয় ভাৱত পৰিছে লগ্ন বা ৰাশিৰ পৰা। সেইকাৰণে ভায়েক ভনীয়েক মিত্ৰ, ওচৰ চুবুৰীয়া, মই কেৱল সতৰ্কখিনিয়ে কৈছোঁ। শনিৰ পৰা, শনি গ্ৰহৰ পৰা ওচৰ চুবুৰীয়াৰ লগতো সম্পৰ্কটো যাতে তিক্ততা নহয়, বেয়া নহয়। আৰু ওচৰ চুবুৰীয়াক আৰু হেৰিৰ লগত ভালকৈ থাকিব সম্বন্ধ। ভায়েক ভনীয়েক ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত, মিত্ৰৰ লগত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত, এই গোটেইখিনিৰ লগত স্বাস্থ্য আৰু সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত ভাল হৈ থাকিব। ছ'চিয়েল মিডিয়াৰ যোগেদি যাতে আপুনি বিশ্বাসত ঘপকৈ নলয়। কাৰোবাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি প্ৰেমো হ'ব পাৰে, কিন্তু শনি গ্ৰহৰ যেতিয়া দৃষ্টি থাকে সেই প্ৰেম যাতে আপোনাক ভুৱা নহয়, নঠগে, সেই ক্ষেত্ৰত আপুনি গুৰুত্ব দিব আপোনালোকে। আৰু শনি গ্ৰহৰ দশম দৃষ্টিটো আপোনাৰ ৰোগ ভাৱত পৰিছে। ৰোগ স্থানটো ষষ্ঠ স্থানত পৰিছে লগ্ন বা ৰাশিৰ পৰা। সেই ষষ্ঠ স্থানটোৰ ক্ষেত্ৰত আপোনালোকে ৰোগ আৰু হেৰিৰ পৰা সাৱধান হ'ব। আপোনাৰ মূল্যৱান সম্পদ যাতে কোনোবাই লৈ যাব নোৱাৰে চুৰ কৰি, তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো আপুনি বছৰটো সাৱধান হ'ব মিথুন লগ্ন বা মিথুন ৰাশি জাতক জাতিকাৰ। পুলিচ কেছ বা কোৰ্ট কাছাৰীৰ পৰা যাতে আপুনি অলপ দূৰত থাকিব পাৰে, সেইটো ক্ষেত্ৰতো গুৰুত্ব দিব মিথুন লগ্নৰ জাতক জাতিকা। পুলিচ কেছ, কোৰ্ট কাছাৰী বা সৰু সুৰাকৈ যাতে শৰীৰত আঘাত নাপায়, দুখ নাপায়, ক'ৰবাত দুৰ্ঘটনা নহয়, সেই ক্ষেত্ৰত আপুনি গুৰুত্ব দিব। কাৰণ দুৰ্ঘটনা ভাৱতো দৃষ্টি দিছে। যান বাহন ক্ষেত্ৰত হওক, যি ক্ষেত্ৰত হওক, অলপ সাৱধানেৰে ড্ৰাইভিং কৰিব, নিশ্চয় ৰক্ষা পাব। আৰু আপোনালোকৰ মমায়েক মাহীয়েকৰ লগত সম্বন্ধ সম্পৰ্ক ভালদৰে বজাই ৰাখিব আৰু তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত অলপ গুৰুত্ব দিব। মই এই দশম দৃষ্টিৰ কথা ক'লোঁ, ষষ্ঠ স্থানত পৰিছে। আজি মই কেৱল শনি গ্ৰহৰ দৃষ্টি সদায় পীড়িত কৰে সেই সম্বন্ধ আৰু সেই ভাৱটো। কিন্তু আপোনালোকৰ আয় আহিব, আপোনালোকৰ কৰ্ম সংস্থাপন হ'ব, আপোনালোকৰ ধন বাঢ়িব। কিন্তু আপোনালোকে এই সম্বন্ধ সম্পৰ্ক যিখিনি কৈছোঁ এইখিনি ক্ষেত্ৰত অকণ গুৰুত্ব ল'ব। আজি মই মেঘ লগ্ন মেঘ ৰাশি, বৃষ লগ্ন বৃষ ৰাশি, মিথুন লগ্ন মিথুন ৰাশি শনি গ্ৰহৰ 2024 বৰ্ষটোৰ প্ৰভাৱ মই আপোনালোকক ক'লোঁ আপোনালোকৰ। কিন্তু আপোনালোকে এইটো নহয় যে আপোনালোকৰ গোটেইখিনি ক্ষেত্ৰতে শনি গ্ৰহই পীড়িত কৰিব, নহয়। আয় হ'ব,
ধন আহিব, কৰ্মসংস্থাপন হ'ব, ব্যৱসায় বাণিজ্য বাঢ়িব। খালি মই সম্বন্ধ সম্পৰ্কৰ ৰোগ আৰু তেওঁলোকৰ যি যি দৃষ্টি পৰিছে এই দৃষ্টিৰ ক্ষেত্ৰত ল'ব লগা সতৰ্কতাখিনিৰ বিষয়েহে ক'লোঁ। আহিবলগীয়া ভিডিঅ'ত মই পুনৰ বাকী ৰাশিখিনি বা লগ্নখিনি মই কাভাৰ কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, মোৰ লগত জড়িত থাকিব, মোৰ এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লিংকটো বেলেগক দি নটিফিকেশ্যনটো অল কৰি ৰাখিবলৈ ক'ব। সঁহাৰি পাইছোঁ আপোনালোকৰ। আৰু মই জন্মকুণ্ডলী অধ্যয়ন কৰিলে আৰু প্ৰকৃত আপোনালোকে ফলটো পাব। মোৰ ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে, এড্ৰেছ দিয়া আছে, মোক আপোনালোকে কণ্টেক্ট কৰিব। আপোনালোকে কমেণ্ট দিব মোৰ ভিডিঅ'বোৰত আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি এই জ্যোতিষশাস্ত্ৰৰ যি জ্ঞান আপোনালোকে বহলাই দিব বুলি মই আশা কৰিলোঁ। নমস্কাৰ।